বন্ধু বান্ধৱীসকল, আজি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। বিহুৰ পূৰ্বেই হয়তো আপোনালোকে এটা ভাল খবৰ পাব। আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এখন চিঠি পঠিয়াইছে। চিঠিখন ইয়াতে মই দিছোঁ যে মুখ্য সচিবলৈ পঠাইছে। ইয়াৰ ছাবজেক্টটো কি আছিল এইটো মই ইংৰাজীতে লিখা আছে, মই এনে অসমীয়াতে কৈ দিছোঁ আপোনালোকক। যিসকল কৰ্মচাৰীৰ নিযুক্তি 2005 চনৰ পিছত হৈছিল, তেওঁলোকে এতিয়াও NPS-তে আছে। তেনেকুৱা কিছুমান শিক্ষক বা কৰ্মচাৰী আছে, যিসকল কৰ্মচাৰী 2005 চনৰ আগতে তেওঁলোকৰ বিজ্ঞাপন হৈছিল বা নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তেনেকুৱা আমাৰ শিক্ষক বা কৰ্মচাৰী আছে 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা, কিন্তু চাকৰিটো তেওঁলোকে 2005 চনৰ পিছতহে পাইছে। তেনেকুৱা আমাৰ যিসকল চাকৰি পাইছে তেওঁলোকৰ নামবিলাক দিয়াৰ কাৰণে এখন ফৰ্মেট তলত দেখা পাইছে। এখন ফৰ্মেট আছে, সেই ফৰ্মেটখনত লিখিছে নেম অফ ডিপাৰ্টমেণ্ট, নেম অফ এমপ্লয়ী, ডেট অফ ফ্লোটিং এডভাৰ্টাইজমেণ্ট, appointment letter number, date of recruitment, date of appointment and joining, date of retirement. তাৰ পিছত time difference between date of recruitment and date of appointment. তাৰ পিছত আছে finance department's concurrence number for regulation of service. তাৰ পিছত আছে প্ৰেজেণ্ট বেচিক পে। এইকেইটা এই ফৰ্মখন ফিল আপ কৰি যিসকলৰ নাম এই ফৰ্মখনত দিব, তেওঁলোকৰ পুৰণি পেঞ্চন হোৱাৰ এটা সম্ভাৱনা আছে। মন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগতে নিজ মুখৰে কৈছে যে যিসকলৰ 2005 চনৰ আগতে চাকৰিৰ বিজ্ঞাপন হৈছিল বা নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰিকৰী অসুবিধাত তেওঁলোকে 2005 চনৰ পিছত নিযুক্তি পাব লগা হৈছিল, সেইসকলক OPS অৰ্থাৎ পুৰণি পেঞ্চন দিয়া হ'ব। গতিকে আপোনালোকে এইখিনি শুনি নিশ্চয় আনন্দ পাইছে আৰু আশা কৰোঁ সকলোৰে OPS হওক।